এইখিনি মই কাটি লৈছোঁ এফালে এটা আলু লৈছোঁ ডাঙৰ সাইজৰ তাৰপিছত এইফালে ইয়াত টমেটো লৈছোঁ এটা তাৰপিছত এয়া ইয়াতে হেৰি আছে দুটা ওলকবি আৰু দুটা গাজৰ কাটি লোৱা হৈছে মই মানে নিৰামিষ বনাম আজি ভাবিছোঁ এইখিনি কাটি লোৱা হ'ল ইয়া নহৰু লৈ লৈছোঁ পিয়াজ দুটা অকমান আদা লৈছোঁ আৰু পাঁচটা জলকীয়া লৈছোঁ এইখিনি মই এতিয়া পেষ্ট কৰিম এইখিনি মানে ফুলকবি আৰু গাজৰ অলপ মানে সিজাই লম মানে বাফ দিয়া বুলি কয় এইটো দি ললে মানে ভাল ইয়াৰ ভিতৰত যদি কিবা মানে গেছ হোৱা বস্তু থাকে সেইখিনি ওলাই যায় এনেকৈ দিলে মানে ভাল আৰু ইয়াত অকণমান জিৰা লৈ লৈছোঁ লং গোলমৰিচ দালচেনি তাৰপিছত এইটো হ'ল ষ্টাৰ মছলা আৰু এইটো হ'ল এটা তেজপাত লৈ লৈছোঁ এইখিনি মানে মই দিম আৰু এইখিনি প্ৰায় হৈ গৈছে মানে বেছি সিজাব নালাগে অলপ সিজালে হৈ যায় এইখিনি দি কিনে অকণমান টাইম মানে এইটো হ'ব দিম তাৰপিছত ইয়াতে পেষ্ট কৰি ৰাখা পিঁয়াজ নহৰু আদা আৰু কেঁচা জলকীয়া এইখিনি দি দিম এয়া পেষ্ট কৰি ৰাখা এয়া একদম মানে পেষ্ট কৰা নাই অলপ অলপ হেৰি আছে এইখিনি দি কিনে অলপ লাৰি চাৰি মানে ভাজি ল'ম মছলাখিনিৰ পৰা অলপ যেতিয়া চামজে তেল ওলাই আছে তেতিয়াহে মছলাটো হৈছে একচুৱেলি এনেকৈ লাৰি চাৰি মানে ভাজি থাকিব লাগে তেল এৰালৈকে এইখিনি অলপ ভাজি হোৱাৰ পিছত এয়া হালধি গুড়ি দিলোঁ ধনিয়া গুড়ি তাৰপিছত এয়া জিৰা গুড়ি দি ল'লোঁ 1 চামুচমান জলকীয়া গুড়ি দিলোঁ মই মছলা মানে বহুত কম ইউজ কৰোঁ 1 চামুচকৈ দিওঁ সৰু চামুচেৰে বেছি আমি মছলা নাখাওঁ প্ৰথমতে মই বেছিকৈ নিমখ নিদিওঁ কমকৈ দিওঁ পিছত আকৌ মানে সেইটো টেষ্ট কৰি কিনে মই নিমখ দিওঁ অকণমান পানী দি কিনে মছলাখিনি ভালকৈ মিহলাই কিনে অকণমান টাইম হ'ব দিছোঁ যেতিয়া চাব এইটো মছলাৰ পৰা তেল ওলাব যিকোনো চব্জি বনাওঁতে যদি এনেকৈ বনায় মছলাৰ যিটো নিজা তেল সেইটো যদি ওলায় তেতিয়াহ'লে চব্জি বহুত টেষ্টি হয় এয়া দেখিব পাইছে মছলাৰ পৰা তেল ওলাইছে আৰু অকণমান ভাজিব লাগিব তাৰ আগতে মই এক বাটিতকৈও আধামান অলপ বেছিমান হেৰি দৈ লৈ লৈছোঁ এইখিনি দি দিম দৈ দিয়াৰ পিছত লাৰি চাৰি এইখিনি মানে মছলাৰ লগত ভালকৈ মিহলাম এয়া দেখিব পাইছে এইখিনি দৈ দিয়াৰ পিছত মানে ভালকৈ আৰু অলপ লাৰি চাৰি মানে ভাজিব লাগে ধুনীয়াকৈ মানে হ'ব দিব লাগে এইখিনি ভালকৈ মই ফ্ৰাই কৰি আছোঁ এইখিনি ভাজি হৈ গৈছে এতিয়া মই চব্জি দি ল'ম মিডিয়াম ফ্লেমত মই এইখিনি আৰু অলপ টাইমমান সিজিব দিম
এইখিনি আৰু অলপ ভাজি ল'ম তাৰপিছত পানী দি ল'ম জোখমতে পানী দিম ভালকৈ মানে চব্জিটো হ'ব দিব লাগে ভিজিব দিব লাগে এইখিনিতে চব্জিটো ভিজে একচুৱেলি পানী দিয়াৰ পিছত মানে এনেকৈ নিভিজে ইয়াতে যদি আপুনি ভালকৈ সিজাই লয় তেতিয়াহ'লে পিছত গৈ কিনে চব্জিটো মানে টেষ্টি হৈ বহুত